friend I love so much. Hey guys, welcome back to our channel The Bestest Kitchen. So আজি আমাৰ Bestest Kitchen আছে মাটিমাহৰ হৈতে লোকেল মুৰ্গী। মাটিমাহখিনি আমি অকমান সময় তিয়াই ৰখাৰ পাছত ইয়াক আমি হিজিবৰ বাবে কুকাৰত কেইটামান হুইসেল দি হিজাই লম। 5-6টা মান হুইসেল দিয়াৰ পাছত আমাৰ মাটিমাহখিনি হিজি যাব। এতিয়া আমি লোকেল চিকেনখিনি ধুই ৰেডি কৰি লম। কুকাৰটোত হুইসেল যোৱাৰ পাছত ইফালে আমি কেৰাহীত তেল গৰম হ'বলৈ দি ইয়াত আমি পিয়াজ দিলো। এতিয়া আমি ইয়াত অকনমান আদা নহৰু আৰু জলকীয়া এনেকৈ খুন্দি লৈছিলো সেই পিয়াজ পেষ্টটো দি দিছো। এইখিনি অকনমান ভাজি হোৱাৰ পাছত ইয়াতে আমি লোকেল মুৰ্গীখিনি দি দিম। ইয়াক অকনমান সময় আমি এনেকৈ ভাজি ল'ব লাগিব, ঢাকন নিদিয়াকৈ ভাজিব, তেতিয়া মানে আদা নহৰু কেঁচা গোন্ধটো উলিয়াই যায়। এতিয়া আমি ইয়াত দিলো অকনমান নিমখ আৰু হালধি। দেখিছে মাংসৰ পৰা তেল ওলাইছে। ইয়াত ঢাকি এনেকৈ অলপ টাইম ভাজি ৰাখিলো। ইয়াতে আমি গোটা নহৰু দি দিছো, কাৰণ আমাৰ ঘৰৰ মানুহবোৰে ন গোটা নহৰু খাই এনেকৈ ভাল পায়। ইয়াত আমি অকনমান দি দিলো ধনিয়া গুড়ি, জিৰা গুড়ি আৰু জালুক। আকৌ অকনমান কাশ্মীৰ ৰেড চিলি দি দিছো। এতিয়া আমি ইয়াক ভালদৰে অকনমান সময় ভাজিম। ভাজা হোৱাৰ পাছত ইয়াৰ কালাৰটো চেঞ্জ হৈছে, দেখিছেনে? এই কালাৰটো চেঞ্জ হোৱাৰ লগে লগে ইয়াতে আমি বইল কৰি ৰখা মাটিমাহখিনি দি দিলো। এতিয়া আৰু বিশেষ একো কাম কৰিবলৈ নাই, মাটিমাহটো অলৰেডি সিজিছে, তো সেইকাৰণে আমি ইয়াক উতল আহিবলৈ দিলো। উতল আহিবলৈ দিয়াৰ পাছত শেষত আমি ইয়াত অকনমান গৰম মছলা এড কৰি দিছো। গৰম মছলা এড কৰাৰ পাছত অকনমান সময় ৰাখি ইয়াক আমি এতিয়া ভাতৰ লগত পৰিবেশন কৰিম। এয়া আজি আমাৰ আছিলে লোকেল মুৰ্গীৰ হৈতে মাটি দাইল। খাবলৈ বৰ সোৱাদ হয়। এনেকৈ আপোনালোকে খাই পাইছেনে জনাবচোন। আমাৰ কিন্তু ঘৰৰ মানুহবোৰে বৰ খাই ভাল পায় দেই। এয়া ভাতৰ হৈতে সালাড, লোকেল মুৰ্গী মাটি দাইলৰ হৈতে এয়া আমি অকনমান শাক ভাজি লৈছিলো আৰু লগতে সৰু মাছ ফ্ৰাই। আকৌ শেষত আমি লৈছো এটা পাপৰ পুৰি লৈছিলো হেতুকে। এয়া আমি এটা আমাৰ থালিখন পৰিবেশন কৰিছো। এতিয়া আমি ইয়াক ভালদৰে খাম। Thank you for watching. Bye bye.